নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম এবাৰ 15 আগষ্টত আপুনি কেনেকৈ আপোনাৰ ভাষণ প্ৰদান কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅটোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহু এনেকুৱা ছাত্ৰ ছাত্ৰী বহু ব্যক্তিয়ে মোক হোৱাটছআপত মেছেজ দিছে যে এবাৰ 15 আগষ্টত মই ভাষণ প্ৰদান কৰিম এই ক্ষেত্ৰত আপুনি এটা ভিডিঅ' বনাই দিব পাৰিলে মোক অলপ হোৱাটছআপত লিখি দিব মই বহুতকে হোৱাটছআপত লিখি দিছো এইখিনিতে আপোনালোকক মই এটা কথা জনাব বিচাৰিছো যে আপোনালোকে জানে যে মই এখন কিতাপ লিখিছো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখন পঢ়িলে আপুনি যিকোনো সৰু সৰু মিটিংবোৰত সুন্দৰকৈ ভাষণ দিব পাৰিব মই এইখিনিতে আপোনালোকক কৈ লওঁ যে এই কিতাপখন বিশেষ জনাশুনা মানুহৰ কাৰণে নহয় যিসকল ব্যক্তি একেবাৰে নাৰ্ভাছ ফিল কৰে মঞ্চত উঠাৰ লগে লগে গোটেই কথা পাহৰি যায় কপনি উঠি আহে তেনেকুৱা ধৰণৰ ব্যক্তিবোৰৰ কাৰণেহে মই এই কিতাপখন লিখিছো বিশেষ জনাশুনা মানুহে কিতাপখন পঢ়িবলৈ ভাল নাপাব কাৰণ মই যিসকল ব্যক্তিয়ে হেজিটেট ফিল কৰে যিসকলে নাৰ্ভাছ ফিল কৰে যাৰ কনফিডেন্স লেভেলটো একেবাৰে দুৰ্বল তেনেকুৱা ধৰণৰ ব্যক্তিসকলক মই কেনেকৈ আগুৱাই নিব পাৰো তাৰ কাৰণে এই প্ৰচেষ্টা মই হাতত লৈছো আশা কৰো এই কিতাপখন যদি আপুনি পঢ়ে যিকোনো কেৱল স্বাধীনতা দিৱস নহয় যিকোনো দিৱসত যিকোনো অনুষ্ঠানত যিকোনো মঞ্চত কেনেকৈ আৰম্ভণি কৰিব ৰাইজৰ আগত কেনেকৈ উপস্থাপন কৰিব সম্বোধন কেনেকৈ কৰিব এই গোটেই কথাবোৰ এই কিতাপখনত মই যিখিনি পাৰিছো এই কিতাপখনত সন্নিবিষ্ট কৰিবলৈ মই যত্ন কৰিছো এতিয়া আহো মূল কথা যে 15 আগষ্টত মই ভাষণ দিব লাগিব আৰু ভাষণ আপোনাৰ আকৰ্ষণীয় হ'ব লাগিব আপোনাৰ সন্মুখত যিসকল শ্ৰোতা থাকিব তেখেতসকলে শুনি পেলাই যাতে মনৰ পৰা অনুভৱ কৰে যে তেখেতে খুব সুন্দৰ ভাষণ আমাৰ সন্মুখত দাঙি ধৰিছে ভাল লাগিছে বা নেক্সট টাইম আপোনাক মাতিব এতিয়া যদি আপুনি উঠাৰ লগে লগে নাৰ্ভাছ হৈ পৰে আপোনাৰ বডি লেংগুৱেজটো ঠিক নহয় এতিয়া মই আগতেই কৈছো যে মই মোৰ আগৰ ভিডিঅ'বোৰতো কৈছো যে ভাষণ ডিপেন্ড কৰে 55% বডি লেংগুৱেজৰ ওপৰত আপোনাৰ যিটো শাৰীৰিক ভংগিমা হেতুৰ ওপৰত 38% ভাষণ ডিপেন্ড কৰে আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত আৰু 7% ভাষণ ডিপেন্ড কৰে আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেই শব্দবোৰ মই আপোনাৰ লগত কথা পাতি আছো মোৰ কথাবোৰ যদি আপুনি শুনি পেলাই ভাল নাপায় দেন মোৰ ভাষণ আপুনি ভাল নাপাব বিভিন্ন ধৰণৰ এংগল থাকে এতিয়া যেহেতু আপুনি নিউ লাৰ্নাৰ আপুনি নতুনকৈ শিকি আছে বা আপুনি নতুনকৈ ধৰক আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব অলপ ভুল হ'ব একো ডাঙৰ কথা নহয় যিমান ভুল হ'ব আমি শুধৰণি কৰি লম এতিয়া কথাটো হ'ল মাজতে এইখিনি কথা কওঁ যেতিয়া আপুনি ভাষণ যদি আপুনি ভৱিষ্যতলৈ এগৰাকী ভাল বক্তা হ'ব বিচাৰে আপুনি কিন্তু কিতাপ অধ্যয়ন কৰিব লাগিব যিমান অধ্যয়ন কৰিব আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হ'ব আপোনাৰ জ্ঞানৰ যিটো পৰিধি হেতু বৃদ্ধি পাব এতিয়া আমি স্বাধীনতা দিৱস আমি কিয় পালন কৰো আপোনালোকে জানেই যে 200 বছৰ যি ব্ৰিটিছে আমাৰ ওপৰত অত্যাচাৰ চলাইছিল যি অপশাসন কৰিছিল আমাৰ ওপৰত বিভিন্ন ধৰণৰ কৰ জাপি দিছিল এই কথাবোৰ আমি এক্সপ্লেইন কৰিব লাগে সুন্দৰকৈ ৰাইজৰ আগত আমি উপস্থাপন কৰিব লাগে আৰু যদি আপুনি ছাত্ৰ ছাত্ৰীৰ সন্মুখত ভাষণ দিয়ে দেন এনেকুৱা শব্দ ব্যৱহাৰ কৰিব যাতে ছাত্ৰ ছাত্ৰীয়ে কথাখিনি গ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলকো মই তোমালোকক ক'ব বিচাৰিছো যে এই কিতাপখন যদি এবাৰ অধ্যয়ন কৰা যিখিনি সাবজেক্ট যিখিনি বিষয় 15 আগষ্টৰ ওপৰত তোমালোকে ক'ব বিচৰা এই গোটেই কথাবোৰ ইয়াতে লিখা আছে বহুতে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ মানুহে ক্ৰয় কৰি নিছে যিসকলে নিছে ফিডবেক অলৰেডি দিছে তেখেতসকলে কিতাপ পঢ়ি কেনে পালে যদি আপোনালোকে প্ৰয়োজন বোধ কৰে দেন আপোনালোকে অৰ্ডাৰ কৰিব মোৰ স্ক্ৰীনত নাম্বাৰ দিয়া হৈছে 8872390923 এই নম্বৰত যোগাযোগ কৰক মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম বা এই নম্বৰত আপোনালোকে সেভ কৰি হোৱাটছআপত মোক মেছেজ দিব আপোনালোকৰ লগত মই যোগাযোগ কৰি ল'ম এতিয়া আহো মূল পইণ্ট যে 15 আগষ্টত আপোনালোকে কেনেকৈ আপোনাৰ মনৰ কথাবোৰ মানে প্ৰকাশ কৰিব আপোনালোকে পেজ এই কিতাপখনৰ 26ত পেজত আছে একেবাৰে সিম্পলকে বিশেষকৈ মই ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে মই লিখিছো কথাখিনি আপোনালোকে অলপ ফলনি কৰি ল'ব কাৰণ মই লিখা এজিটিছ আপোনালোকে ক'ব লাগিব এনেকা নহয় জাস্ট মই উদাহৰণ দিবৰ কাৰণে কথাখিনি ইয়াতে মই এনেকৈ লিখিছো স্বাধীনতা দিৱসৰ ভাষণ আজিৰ এই শুভ ক্ষণত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল সন্মানীয় গণ্যমান্য ব্যক্তিসকল মোৰ বন্ধু বান্ধৱীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় ৰাইজ মই সকলোকে অমুক সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালোকে সম্বোধনখিনি এনেকৈ কৰিব পোনপ্ৰথমে মই সেই সকলো মহান শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছো যিসকলে স্বাধীনতা আন্দোলনত নিজৰ দেশখনৰ স্বাৰ্থত হাঁহি হাঁহি নিজৰ প্ৰাণ বলিদান দিছিল ভাৰতৰ ইতিহাসত 15 আগষ্টৰ দিনটো সদায় সোণালী আখৰেৰে জিলিকি থাকিব কাৰণ 1947 চনৰ এই দিনটোতে 200 বছৰীয়া ব্ৰিটিছৰ শোষণ তোষণৰ অন্ত পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল এই স্বাধীনতাৰ হকে লক্ষ লক্ষ ভাৰতীয় আপোচবিহীন ত্যাগ আৰু গান্ধীজীৰ অহিংসা আন্দোলনৰ সন্মুখত স্বেচ্ছাচাৰী ব্ৰিটিছ নতশিৰ হ'বলৈ বাধ্য হৈছিল যাৰ পৰিণতি আছিল ভাৰতৰ স্বাধীনতা এহে 15 আগষ্টৰ দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱ আৰু শ্ৰদ্ধাৰ দিন আমি আজি জানো আমি
জানো যে ইংৰাজসকলে বেহা বেপাৰৰ চলেৰে ভাৰতলৈ আহিছিল ভাৰতত আহি 1757 চনত পলাশী যুদ্ধত নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি আমাৰ দেশ শাসন কৰিবলৈ লয় লগে লগে ভাৰতবাসী ইংৰাজৰ তলতীয়া হৈ পৰে ফলত ভাৰতৰ নাগৰিক ব্ৰিটিছ শোষণ নিষ্পেষণ আদিৰ বলি হ'বলগীয়া হয় লাহে লাহে এটা সময় ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ জনগণ অতিষ্ঠ হৈ পৰিছিল জনতাৰ অধিকাৰ কাঢ়ি ব্ৰিটিছে ভাৰতীয় জনগণৰ ওপৰত উৎপীড়ন চলোৱা আৰম্ভ কৰিছিল ব্ৰিটিছৰ এই অমানৱিক অত্যাচাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ ক্ষমতা হেৰুৱা ৰজা নবাব জমিদাৰ কৃষক শ্ৰমিক আনকি দেশৰ চিপাহী সকলেও একগোট হৈ আন্দোলনত নামি পৰে 1920 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি স্বাধীনতা আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰে 1921 চনৰ পৰা সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয় আৰু এই আন্দোলনত ভাৰতৰ হাজাৰ হাজাৰ জনতাই নিজৰ প্ৰাণ আহুতি দিয়ে এই গোটেই কথাবোৰ এই কিতাপখনত ইয়াতে লিখা আছে শেষত আপুনি শেষখিনি মই মাজৰ কথাখিনি আৰু নপঢ়ো মই শেষত আপুনি যিখিনি কথা ক'ব মানে সেই কাৰণে আমি সকলো ভাৰতীয়ই প্ৰতি বছৰে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰো শেষত সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন এবাৰ পঢ়িলে স্বাধীনতা দিৱসত সুন্দৰকৈ ভাষণ দিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস কথাখিনি মই একেবাৰে সহজ আৰু সৰল ভাষাত মই কথাখিনি ইয়াত লিপিবদ্ধ কৰিবলৈ যত্ন কৰিছো কিতাপখনত যদি কৰবাত আপোনালোকে ভাবে যে এনেকুৱা বিষয় সন্নিবিষ্ট কৰিলে ভাল হ'ব আপোনালোকে মোক কমেন্টত জনাব মই বাৰংবাৰ কৈছো যে যিসকল নজনা ব্যক্তিয়ে কাৰণ বিশেষ জনাশুনা ব্যক্তিয়ে এই কথাখিনি জানে যিসকলে একেবাৰে নাৰ্ভাছ ফিল কৰে তেখেতসকলৰ কাৰণে মই লিখিছো আপোনালোকে অৰ্ডাৰ কৰিব কিতাপখন মই আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিম আৰু কিতাপখন পঢ়ি মই ভাবো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু যদি আপুনি ভাবিছে এবাৰ সুন্দৰকৈ আপুনি ৰাজনৈতিক দলত কাম কৰিব পৰা কোনো নেতা হ'ব পাৰে সামাজিক বিষয়ত আপোনাৰ যথেষ্ট জ্ঞান আছে আপোনাক সমাজে ভাল পায় বাট আপুনি কেতিয়াবা নিজৰ স্পিচ ডেলিভাৰ্ড কৰিবৰ সময়ত আপোনালোকে মানে just you mean feel hesitate you feel awkward feel কৰে বা আপুনি হেজিটেট ফিল কৰে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি কেনেকৈ আগুৱাই নিব পাৰো তাৰ কাৰণে কাম কৰিছো আশা কৰো কিতাপখনে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব ধন্যবাদ নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছো এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হলো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আসলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই আজিজুৰ ৰহমান কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ পঢ়ি পিনে বহুত ভাল পালোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ নমস্কাৰ ধন্যবাদ নমস্কাৰ মোৰ নাম সুৰজ বৰ্মন মই সৰ্বকৰ পৰা কৈছোঁ মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল এনে কৈছিল যে পঢ়ি চাবিচোন বেটা পঢ়ি চালোঁ মই পঢ়ি ফেৰে ভালেই লাগিছে লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না বহুত ভাল লাগিছে পঢ়ি আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক থেংক ইউ নমস্কাৰ মই
মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।